বহুতৰে মনত সঘনাই আহি থকা এটা প্ৰশ্ন হৈছে চুলিত তেল লগাম নে নলগাম, চুলিত তেল লগোৱাটো ভালনে, আৰু লগাওঁ যদি কোনটো তেল লগাম। আমাৰ চুলি ড্ৰাই হওক, অইলি হওক, মিক্স হওক, আমি সকলোৱে চুলিত তেল লগাব লাগে। সহজতে আপোনালোকে এটা তেল তৈয়াৰ কৰি নিজৰ চুলি কোচা শকত আৰু কিচকিচিয়া ক'লা কৰিব পাৰে, যাৰ ৰেচিপি আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। প্ৰথমতে এটা পাত্ৰত আপোনালোকে নাৰিকল তেল, কোকোনাট অইল লৈ ল'ব। কোকোনাট অইলটো এটা চেচুৰেটেড ফেটি এচিড হয়, যিটোৱে আমাৰ চুলিৰ যি প্ৰ'টিন কেৰাটিনটো চুলিৰ পৰা ধ্বংস হোৱাত বাধা দিয়ে। তাৰপিছত আপোনালোকে কেষ্টৰ অইল ল'ব। কেষ্টৰ অইলে আমাৰ চুলিৰ লগতে স্কেল্পৰ pH মেইনটেইন কৰাত সহায় কৰে। ইয়াৰ পিছত আপোনালোকে এলমণ্ড অইল ল'ব। এলমণ্ড অইলত ভিটামিন ই, এ, মেগনেছিয়াম, জিংক, কেলছিয়াম, ওমেগা 6 আৰু 9 ফেটি এচিড আছে, যিবোৰে আমাৰ চুলিৰ আগটো যে ফাটে সেইটো প্ৰিভেণ্ট কৰে। ইয়াৰ পিছত আপোনালোকে নিম অইল ল'ব। নিম অইলত এণ্টি মাইক্ৰবিয়েল আৰু এণ্টি ফাংগেল প্ৰপাৰ্টি আছে, যিয়ে আমাৰ চুলি গুৰিত ফাংগেল ইনফেকশ্যন হোৱা বা যিকোনো বেক্টেৰিয়েল ইনফেকশ্যন হোৱাৰ পৰা বাধা প্ৰদান কৰে। তাৰপিছত আপোনালোকে অলপমান কাৰি পাত্তা মানে নৰসিংহৰ পাত ল'ব। নৰসিংহৰ পাতত যথেষ্ট পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে, যি আমাৰ চুলি অক্সিডেশ্যন হোৱাৰ পৰা বাধা প্ৰদান কৰে। অক্সিডেশ্যন হ'লে আমাৰ চুলিবোৰ সোনকালে পকে, আৰু নৰসিংহ পাত ব্যৱহাৰ কৰিলে আমাৰ চুলিত যি মেলানিন আছে, যাৰ কাৰণে আমাৰ চুলি কোচা কিচকিচিয়া ক'লা দেখা পোৱা যায়, সেই মেলানিন উৎপন্ন হোৱাত যথেষ্ট পৰিমাণে সহায় কৰে। ইয়াৰ পিছত আপোনালোকে কেম্ফৰ দিব, খোৱা কফুটো দিব। খোৱা কফুটোৱে আমাৰ স্কেল্পত বা মূৰৰ ছালখন যদি গৰম হৈ থাকে সেইখন ঠাণ্ডা কৰাত, লগতে আমাৰ স্কেল্পত চাৰ্কুলেশ্যন বৃদ্ধি কৰি ভাল টোপনি অহাত আৰু তাৰ লগতে আমাৰ ষ্ট্ৰেছ আৰু এংজাইটি কমোৱাটো সহায় কৰে। গোটেইখিনি বস্তু আপোনালোকে ল' ফ্লেমত বনাব, যাতে নৰসিংহৰ পাতখিনি জ্বলি নাযায়। অৱশেষত এটা কথা মই আপোনালোকক কৈ থওঁ, আপোনালোকে যিয়েই তেল ব্যৱহাৰ নকৰক, আপোনালোকে চাব সেইটো বিশুদ্ধ তেল হয়, আৰু সকলো তেলৰে এটা নিৰ্দিষ্ট গোন্ধ থাকে, সেই গোন্ধটো যাতে থাকে। আৰু খুব যে ধুনীয়া ধুনীয়া গোন্ধোৱা কিছুমান তেল পায়, সেইবোৰত কিন্তু কেমিকেল মিক্স হৈ থাকে। গতিকে কেমিকেলযুক্ত তেল যাতে আপোনালোকে ব্যৱহাৰ নকৰে, সেইটো সদায় ধ্যান দিব।